মাছুংখা এভৰিৱান মই লক্ষ্য পুনৰবাৰ সকলোকে স্বাগতম জনাইছোঁ বহুত বেছি ইম্পৰ্টেণ্ট কুৱেশ্যনবিলাক লৈ আহিছোঁ ৰিপিটেড ছিৰিজৰ কুৱেশ্যন হয় ৰিজনিঙৰ বহুত ইম্পৰ্টেণ্ট হয় ইয়াৰ পৰা ডাইৰেক্টলি কুৱেশ্যন অহা দেখা যায় ইয়াৰ আগতো আমি ডিছকাছ কৰিছোঁ এনেকুৱা ধৰণৰ কুৱেশ্যন চাওক যিসকলে চোৱা নাই ৰিজনিং প্লেলিষ্টত গৈ চাব পাৰিব ভিডিঅ'বিলাক অলপ ওপৰতল হ'ব পাৰে অলপমান স্ক্ৰল ডাউন কৰি চাব বাৰে বাৰে মই আপোনাক কওঁ ৰিজনিঙৰ ক্ষেত্ৰত বা আপোনালোকে মেথছৰ ক্ষেত্ৰত আপোনালোকে কেনেকৈ মাষ্টাৰী হাসিল কৰিব বা আপুনি কেনেকৈ মাষ্টাৰ হ'ব পাৰিব যে কুৱেশ্যন দেখা লগালগ আনচাৰ ওলাব পাৰিব তাৰ কাৰণে প্ৰেক্টিছ কৰিব লাগিব এবাৰ দুবাৰ কুৱেশ্যন চাই পিনি ভিডিঅ' চাই পিনি বুজি পালে মানে যদিহে আপোনালোকে নিজে প্ৰেক্টিছ নকৰে যদিহে ৰিভিজন নকৰে আপোনালোকে এক্সামত কৰিব নোৱাৰিব বা যদিও এক্সামত কৰে 10 মিনিট 15 মিনিট সময় পৰ্যন্ত লাগিব পাৰে আপোনালোকক কিন্তু এক্সামত ইমান সময় আপোনালোকে নাপায় গতিকে প্ৰেক্টিছ বেছিকৈ কৰিব আৰু তাৰ কাৰণে এই ক্লাছেছটো হয় প্ৰেক্টিছৰ কাৰণে ঠিক আছে ইম্পৰ্টেণ্ট হয় তো এনেকুৱা ধৰণৰ কুৱেশ্যন কেনেকৈ কৰিব সদায় এনেকুৱা ধৰণৰ ছিৰিজ যদিহে আপোনালোকে দেখা পায় ফাৰ্ষ্টত কাউণ্ট কৰিব যে টোটেল কিমানটা লেটাৰ আছে ধৰক এটা দুটাই খালী ঠাইত এটা আহিব 3টা 4টা 5টা 6টা 7টা 8টা 9টা 10টা 11টা 12 13 14 15 16 17 18 19 20টা আছে টোটেল 20টা লেটাৰক আমি ভাগ কৰিম আমি গম পাওঁ 4 5 গুণ 20 আমি 4টাকে 5 বাৰ ভাগ কৰিব পাৰিম 5টাকে 4 বাৰ কৰিব পাৰিম আমি সৰুটো ফাৰ্ষ্টত ল'ম ঠিক আছে 1 2 3 4 গতিকে 4ত এটা ভাগ কৰি দিছোঁ 1 2 3 4 এটা ভাগ কৰিলোঁ 1 2 3 4 এটা ভাগ কৰিলোঁ 1 2 3 4 এটা ভাগ কৰিলোঁ ইয়াৰলৈকে ঠিক আছে এই ভাগ কৰাৰ পিছত আমি চাম যে কি পেটাৰ্ণ আচলতে ফ'ল' কৰিছে কিবা ৰিলেশ্যন আছে নেকি আমি চাম যদি আমি ভালকৈ লক্ষ্য কৰোঁ এটা ঘৰ লক্ষ্য কৰিব আপোনালোকে এই ঘৰটো এনেকৈ এটা ঘৰ লক্ষ্য কৰিব ভালকৈ লক্ষ্য কৰিলে এটা দেখা পাম ইয়াতো এচি আছে এই গোটেই ডাঙৰ ঘৰটো এৰি পিনি ইয়াতো এচি ৰিপিট হৈছে এই গোটেই ডাঙৰ ঘৰটো এৰি পিনি ইয়াতো এচি ৰিপিট হৈছে ক্লিয়াৰ আছে নাই বাৰু ভালকৈ লক্ষ্য কৰক এইটো সকলোতে এচি আছে এটা ঘৰ ৰিপিট কৰি মানে এটা ঘৰ এৰি পিনি এই ঘৰটো এৰি পিনি বা এই ঘৰটো এৰি পিনি একেটা লেটাৰে ৰিপিট হৈছে ইয়াত এচি আছে ইয়াতো এচি আছে দেখা পাইছে ইয়াতো এচি হৈছে গতিকে ইয়াত যদিহে চিৰে শেষ হৈছে ইয়াতো চিৰে শেষ হ'ব নিশ্চয় কাৰণ সেম লেটাৰ ৰিপিট হৈছে গতিকে ইয়াতো চিৰে শেষ হ'ব ক্লিয়াৰ আছে আৰু মানে শেষত অপশ্যনৰ শেষত চি থাকিব লাগিব ইয়াত শেষত চি নাই ইয়াত শেষত চি নাই গতিকে এই অপশ্যনটোত আমি ডাইৰেক্টলি কেনচেল কৰি দিব পাৰিম ক্লিয়াৰ আছে নিশ্চয় তাৰোপৰি এই 3 নম্বৰ এঘৰ দুঘৰ তিনিঘৰ এই 3 নম্বৰ ঘৰটো চি থাকিব লাগিব 3 নম্বৰ ঘৰত চাওঁ ইয়াত চি আছে ইয়াত 3 নম্বৰ ঘৰত বিহে আছে গতিকে এইটো কেনচেল অপশ্যন বি টো কাৰেক্ট আনচাৰ ঠিক আছে দেখা মাত্ৰকে ওলাইছে আপোনালোকে আনচাৰ প্ৰেক্টিছ কৰাটো ইম্পৰ্টেণ্ট হয় ভালকৈ লক্ষ্য কৰিব মই পুনৰ কৈছোঁ এচি হৈছে তাৰ মানে এচি এইটো এচি হ'ব ঠিক আছে বুজি পালে আপোনালোকে তাৰ নেক্সট এবি হৈছে তাৰ মানে এবি এইটো এবি হ'ব এবি এইটো এইটো বি হৈ যাব ঠিক আছে ক্লিয়াৰ আছে নাই বাৰু পুনৰ এবাৰ এক্সপ্লেইন কৰিম কাৰণ কনফিউজিং হয় মই প্ৰথমতে কৈছোঁ বহুত বেছি কনফিউজিং টপিক হয় ইয়াত এচি আছে এই সম্পূৰ্ণ এটা ঘৰ এৰি পিনি ইয়াতো এচি হ'ল এই সম্পূৰ্ণ এটা ঘৰ এৰি পিনি ইয়াতো এচি হ'ল গতিকে ইয়াত চিৰে শেষ হ'লে ইয়াতো চিৰে শেষ হ'ব ইয়াতো চিৰে শেষ হ'ব ইয়াৰলৈকে বুজিলোঁ আমি আৰু লাষ্টত চি থকা অপশ্যন এই দুটা আছে এই দুটা ডাইৰেক্টলি কেনচেল কৰিলোঁ আৰু 3 নম্বৰ ঘৰটো চি থাকিব লাগিব ইয়াত বিহে আছে গতিকে এইটো কেনচেল ইয়াত চি আছে এইটো কাৰেক্ট হয় তাৰোপৰি ভালকৈ যদি লক্ষ্য কৰে আপোনালোকে এনেকৈও লক্ষ্য কৰিব পাৰিব ইয়াত এবি আছে চাওক এটা ঘৰ এৰি ইয়াতো এবি হৈছে তো ইয়াত যদি বিৰে শেষ হৈছে ইয়াতো বিৰে শেষ হ'ব ইয়াত যদি 3 নম্বৰ ঘৰত চি আছে ইয়াতো আহিব ঠিক আছে নিশ্চয় গম পালে আপোনালোকে সো অপশ্যন আমাৰ বি টো কাৰেক্ট আনচাৰ হৈছে বুজি পালেনে নাই পোৱা বাৰু কিবা কনফিউজন থাকিলে এবাৰ ৰিপিট কৰি চাওক তাৰ নেক্সট চাওক আপোনালোকে 12 নম্বৰ কুৱেশ্যন আমি চাম টোটেল লেটাৰ কিমানটা আছে আমাৰ হাতত এটা দুটা তিনিটা চাৰিটা পাঁচটা ছটা সাতটা আঠটা নটা 10টা 11টা 12টা আছে তো 12টা থাকিলে আমি তিনিটাকে ভাগ কৰিব পাৰিম এইটো এটা 3টা ভাগ হ'ল এইটো 3টা ভাগ হ'ল হয়নে তাৰ নেক্সট আমাৰ এইটো 3টা ভাগ হ'ল এইটো 3টা ভাগ হ'ল ওকে 3টা ভাগ কৰাৰ পিছত আমি দেখা পাইছোঁ একে লেটাৰ আছে ইয়াত ডব্লিউ আছে ইয়াত এক্স আছে ইয়াত ৱাই আছে ইয়াত জেড আছে তাৰ মানে যদি আমি এনেকৈ কৰিব পাৰোঁ নেকি সেম লেটাৰটো যদি ইয়াত বহাই দিওঁ ডব্লিউ 3টা যদি কৰি দিওঁ এক্স 3টা যদি কৰি দিওঁ ৱাই 3টা কৰোঁ জেড 3টা কৰোঁ এইটো অপশ্যনত আছে নেকি চাম মানে কি আহিব লাগিব অপশ্যনত আমাৰ প্ৰথমত ডব্লিউ আহিব লাগিব এক্স আহিব লাগিব ৱাই আহিব লাগিব জেড আহিব লাগিব ডব্লিউ এক্স ৱাই জেড অপশ্যন চিত আছে গতিকে অপশ্যন চিটো আমাৰ কাৰেক্ট আনচাৰ হ'ব ঠিক আছে নৰ্মেল থাকিলে আপোনাৰ বহুত বেছি কনফিউজিং লাগিব আপোনালোকে এনেকৈ ভাঙি ল'ব চাওক ভাঙাৰ পিছত দেখা পালে 3টা ঘৰ সেম লেটাৰ ৰিপিট হৈছে দুটা তো এই দুটা আমি 3টালৈ কনভাৰ্ট কৰি দিছোঁ ডব্লিউ 3টা এক্স 3টা ৱাই 3টা জেড 3টা মানে ডব্লিউ এক্স ৱাই জেড অপশ্যন চিত আছে অপশ্যন চিটো কাৰেক্ট আনচাৰ হয়
ক্লিয়াৰ আছে নাই বাৰু কমেণ্টত ক্লিয়াৰ শব্দটো দেখিব লাগে তেতিয়া আমাৰ মটিভেশ্যন পাওঁ বাকিনো কি কমেণ্ট কৰাৰ কাৰণে আমি একো বেলেগকৈ ৰিটাৰ্ণ নাপাওঁ লাইক কৰাৰ কাৰণে একো নাপাওঁ কিন্তু আমাৰ ভাল লাগে যেতিয়া আপোনালোকে ভিডিঅ'টো লাইক কৰে যেতিয়া আপোনালোকে কমেণ্ট কৰে ওকে পুনৰবাৰ ইয়াত চাওক কি হ'ব পাৰে ভিডিঅ'টো প'ষ্ট কৰি নিজে কৰিবলৈ চেষ্টা কৰিব ভিডিঅ'টো প'ষ্ট কৰি নিজে কৰিবলৈ চেষ্টা কৰিব ঠিক আছে নিজে কৰক এইটো আপোনালোকে নিজে কৰক টোটেল কিমান আছে কাউণ্ট কৰক 1 2 3 4 5 6 7 8 9 10 11 12 13 14 15 16 17 18 19টা ওকে 19টা আছে আপোনালোকে নিজে কৰিবলৈ চেষ্টা কৰক তিনিটাকৈ ভাঙিব পাৰিব 18টা হ'ব তিনিটা এইটো লাষ্টৰটো চাওক থাকক ইয়াত আৰু ৰিপিট হ'ব লাগিছিলে যিটো আমাৰ লিখি দিয়া নাই তিনিটাকৈ ভাগ কৰি চাওক যদি নোলায় আমি 6টাকৈ ভাগ কৰিম বা 4টাকৈ ভাগ কৰিম ফাৰ্ষ্টত 3টাকৈ ভাগ কৰি নিজে কৰিবলৈ চেষ্টা কৰক নিজে কৰক আৰু নিজে কৰা টাইমত যিসকলে মেথছ কোৰ্চটো বৰ্তমানে লোৱা নাই পুনৰবাৰ মই মেথছ কোৰ্চৰ কথা ক'ব বিচাৰিছোঁ এতিয়াও আপোনালোকে মেথছত যদিহে কনফিউজন আছে আপোনালোকে আমাৰ কোৰ্চটো ল'ব পাৰিব লক্ষ্য টক এপ্লিকেশ্যনটো ডাউনলোড কৰি তাত আমি বহুত ছিষ্টেমেটিকে গোটেই কনচেপ্টটো ক্লিয়াৰ কৰিবলৈ চেষ্টা কৰিছোঁ আৰু সম্পূৰ্ণ এডিআৰই পেটাৰ্ণত যে এডিআৰই যিটো পেটাৰ্ণ থাকে সেইটো পেটাৰ্ণৰ কুৱেশ্যনবিলাক লোৱা হৈছে বা আছাম পুলিচৰ পেটাৰ্ণত লোৱা হৈছে মানে অসমৰ গ্ৰেড 3 গ্ৰেড 4 লেভেলৰ কুৱেশ্যনত লোৱা হৈছে কাৰণ আমি গোটেই প্ৰিভিয়াছ ডে কুৱেশ্যন ছল্ভ কৰিছোঁ এনালাইচিছ কৰিছোঁ তাৰ পৰা ছিলেক্টিভ কুৱেশ্যন লোৱা হৈছে আৰু সম্পূৰ্ণ ছিষ্টেমেটিকে কনচেপ্টটো ক্লিয়াৰ কৰাৰ ওপৰত ফ'কাছ কৰিছে যিসকলে লোৱা নাই বৰ্তমানে মেথছৰ কোৰ্চটো লক্ষ্য টক এপ্লিকেশ্যনটো ডাউনলোড কৰি ল'ব পাৰিব কিবা কনফিউজন থাকিলে 6009146339 এই নাম্বাৰত হোৱাটছআপ কৰি সুধিব পাৰিব ঠিক আছে ওকে মই আশা কৰিছোঁ এতিয়ালৈকে পাৰিলে আপোনালোকে তো এটা কথা আমি ভালকৈ লক্ষ্য কৰিব পাৰিম নেকি ইয়াত ভালকৈ যদি এটা কথা লক্ষ্য কৰোঁ কি হ'ব যে এই বিৰ পৰা আৰম্ভ হৈছে বিত শেষ হৈছে এৰ পৰা আৰম্ভ হৈছে এত শেষ হৈছে এৰ পৰা আৰম্ভ হৈছে এত শেষ হৈছে হয়নে মানে যিটো লেটাৰে আৰম্ভ কৰিছে সেই লেটাৰে শেষ কৰিছে পুনৰবাৰ চাওক বিত আৰম্ভ বিত শেষ এত আৰম্ভ এত শেষ এত আৰম্ভ এত শেষ তো তাৰ মানে আমি ইয়াত বি লিখি দিব পাৰিম কাৰণ বিত আৰম্ভ হ'ব বিত শেষ হ'ব ইয়াত এ লিখিব পাৰিম এত আৰম্ভ হ'ব এত শেষ হ'ব ঠিক আছে পুনৰবাৰ বি থাকিলে মাজত চাওক চি আহি যাব চ' ইয়াত আমি চি বহাই দিব পাৰিম হয়নে ক্লিয়াৰ আছে ইয়াত বিত শেষ হৈছে মানে বিত আৰম্ভ হ'ব ইয়াত এত শেষ হৈছে মাজত চি আহি যাব ঠিক আছে তো এই পেটাৰ্ণটো আমি ফ'ল' কৰিলে মানে কি পালোঁ প্ৰথমত বি আহিব ছেকেণ্ডত এ থাৰ্ডত চি ফ'ৰ্থত বি আকৌ ফিফথত চি বি এ চি বি চি ক'ৰবাত আছে নেকি বি এ চি বি চি অপশ্যন চিত আছে অপশ্যন চিটো কাৰেক্ট আনচাৰ হ'ব অপশ্যন চিটো আমাৰ কাৰেক্ট আনচাৰ হ'ব ঠিক আছে তো এইটো আপোনালোকৰ চকুত কেতিয়া আহিব যেতিয়া প্ৰেক্টিচ বেছিকৈ কৰিব পুনৰবাৰ কৈছোঁ মই আপোনালোকে চাওক যেতিয়া আপোনালোকে ভাগ কৰি ল'লে ভাগ কৰাৰ পিছত সদায় লক্ষ্য কৰিব কি পেটাৰ্ণ ফ'ল' কৰিছে যদি ভালকৈ লক্ষ্য কৰে বিত আৰম্ভ বিত শেষ এত আৰম্ভ এত শেষ এত আৰম্ভ এত শেষ তো ছেম লেটাৰত আৰম্ভ হৈছে ছেম লেটাৰে শেষ এত আৰম্ভ এত শেষ বি হ'লে মাজত চি আহি যাব তো ইয়াতে বি আৰম্ভ এ হ'লে মাজতে চি আহি যাব ঠিক আছে মাজত মানে চি থাকিব তো অপশ্যন চিটো আমাৰ কাৰেক্ট আনচাৰ ঠিক আছে কুৱেশ্যন নম্বৰ 14 নিজে কৰিবলৈ চেষ্টা কৰিব পুনৰবাৰ কৈছোঁ মই ভিডিঅ'টো ৰখি নাথাকোঁ কাৰণ বেছি সময় আপোনালোকৰ ল'ব নিবিচাৰোঁ গম পায় লক্ষ্য টকাৰ ভিডিঅ'বিলাক বাকী চেনেলৰ ভিডিঅ'তকৈ যথেষ্ট কম সময়ৰ হয় কিন্তু ভেলুৱেবল হয় ঠিক আছে বাকীবিলাক বেয়া বুলি মই নকওঁ কিন্তু আমি গম পাওঁ যে আমি বহুত এফৰ্ট দি পিনি ক্লাছেছবিলাক কৰিছোঁ এটা ক্লাছেছ কৰাৰ আগত আমি প্ৰপাৰ লেচন প্লেন কৰোঁ যে আপোনালোকক কেনেকৈ আমি বুজালে আপুনি বুজি পাব কেনেকুৱা ধৰণৰ কুৱেশ্যন ল'লে মানে আপোনালোকৰ এক্সামৰ পেটাৰ্ণৰ কুৱেশ্যনো হ'ব লগতে আপোনালোকৰ কনচেপ্টটো ক্লিয়াৰ কৰা হ'ব সম্পূৰ্ণ লেচন প্লেন কৰাৰ পিছতহে মই নিজে পাৰ্চনেলি ক্লাছেছ কৰিবলৈ আহোঁ ক্লাছ কৰাৰ আগত কেনেকৈ বুজাম কেনেকৈ বুজালে আপোনালোকে বুজি পাব গোটেই প্লেন কৰি পিনি আমি তেনেকুৱা ধৰণৰ কুৱেশ্যন লৈ পিনি বুজাবলৈ আহোঁ বহুত বেছি এফৰ্ট লাগে তাৰ কাৰণে কাৰণ কুৱেশ্যনবিলাক বহুত ছিলেক্টিভ কুৱেশ্যন ল'ব লগা হয় বাৰু আপোনালোকে নিশ্চয় উপলব্ধি কৰিছে সেইখিনি কথা ইয়াত চাওক KLM আছে তো এটা কথা মই লক্ষ্য যদি কৰোঁ ইয়াত আগৰ পৰা কমা দি পিনি চাৰিটা ভাগ কৰি থোৱা আছে তো এইটোতো এটলিষ্ট আমাৰ দেখা মাত্ৰকৈ ওলাইছে KL তো ইয়াতো KL আৰম্ভ হ'ব দেখা পাইছে চক KL আছে ইয়াতো K ৰে আৰম্ভ হৈছে ইয়াত L আহি যাব হয়নে ইয়াতে চক KL হ'ব Lটো আগৰ পৰা আছে গতিকে ইয়াত আমি KL দি দিম ক্লিয়াৰ আছে আৰু শেষ সকলোতে Nত হৈছে গতিকে ইয়াতো Nতে শেষ হ'ব আৰু মাজত আহি যাব M তো আমাৰ কি পালোঁ NMLK ক'ৰবাত আছে নেকি NMLK অপশ্যন এত আছে গতিকে অপশ্যন এটো আমাৰ কাৰেক্ট আনচাৰ সিম্পল পেটাৰ্ণত আছিলে আগৰ পৰা চাৰিটাকৈ আমাক ভাগ কৰি থৈছে KLMN এইটো জাষ্ট ফুল ৰিপিট হৈছে হয়নে ক্লিয়াৰ তো 15 নম্বৰ কুৱেশ্যনলৈ যাব পাৰিম আমি 15 নম্বৰ কুৱেশ্যনটোত কেইটা লেটাৰ আছে আমি ফাৰ্ষ্টত কাউণ্ট কৰিব লাগিব
কেইটা লেটাৰ আছে কাউণ্ট কৰিম 1 2 3 4 5 6 7 8 9 10 11 12 13 14 15 16 তো 16টা হ'লে আমি 4টা 4টাকে ভাগ কৰি দিব পাৰিম 4টা 4টা ভাগ কৰি দিলোঁ ঠিক আছে 4টা 4টা আমি ভাগ কৰি দিলোঁ তো এইটো দেখা মাত্ৰকে পেটাৰ্ণটো ওলাই যাব আপোনালোকে নিজে কৰিবলৈ চেষ্টা কৰক দেখা মাত্ৰকে পেটাৰ্ণটো ওলাই আছে দেখা মাত্ৰকে ওলাই আছে কিয় কৈছোঁ মই ax এ আৰম্ভ কৰিছে ax এ আৰম্ভ কৰিছে চাওক তো ইয়াতো আৰম্ভণিত a আছে গতিকে ইয়াত জাষ্ট x বহাই দিব লাগে ইয়াতো x টো আছে আৰম্ভণিত a বহাই দিব লাগে তেতিয়া সকলোতে চাওক ax ax হৈ গ'ল ক্লিয়াৰ আছে আৰু সকলোতে z ৰে সমাপ্ত কৰিছে z ৰে এন্ডিং কৰিছে নাই কৰা আপোনালোকে চাওক ইয়াত z টো আহি যাব হয়নে z ৰে হেক কৰিছে আৰু z ৰ আগত y আছে ইয়াতো y আহিব ইয়াতো y আহিব তো আমি কি পালো x y z y y x y z a y y কোড আছে x y z সৰি x a z অপচন সি আছে অপচন সি টো কাৰেক্ট আনসাৰ অপচন সি টো কাৰেক্ট আনসাৰ ঠিক আছে ওকে পুনৰবাৰ কৈছো এটো সব অলপমান কনফিউজন লাগিলে আছে বহুতৰ মই এবাৰ পুনৰ ৰিপিট কৰিম এটো ইয়াত ax এৰ আৰম্ভ ইয়াতো a টো আছে আগৰ পৰা জাস্ট x টো বহাব লাগে ঠিক আছে তো ইয়াতো x টো আছে a টো বহাব লাগে আৰু z ৰে সমাপ্ত কৰিছে তো x a z আৰম্ভণিতে x a z অকল ইয়াত আছে গতিকে এটো কাৰেক্ট আনসাৰ বুলি আমি ডাইৰেক্টলি ধৰিব পাৰিম অপচন সি টো কাৰেক্ট আনসাৰ ঠিক আছে 16 নম্বৰ কোৱেশ্চনটো চাওক ইম্পৰ্টেন্ট কোৱেশ্চন হয় পুনৰবাৰ দেখা পাইছে আপোনালোকে ইম্পৰ্টেন্ট কোৱেশ্চন হয় তো ভালকে লক্ষ্য কৰা আপোনালোকে কেটা আছে লেটাৰ 1 2 3 4 5 6 7 8 9 10 11 12 13 14 15 16 17 18 19 20 টা আছে তো 20 টা থাকিলে আমি যদি 4টাকে ভাগ কৰো ইয়াত 4টা আহিলে ইয়াত 4টা আহিলে তো ইয়াত 4টা আহিলে তো ইয়াত 4টা আহিলে ঠিক আছে কিন্তু 4টাকে যদি আমি ভাগ কৰো আমি প্যাটাৰ্ণটো যদি লক্ষ্য কৰো কিবা প্যাটাৰ্ণ হৈছে নেকি আমাৰ ইয়াত c c ঠেক হল ইয়াত c c ঠক হল কিন্তু ইয়াত সক a c ঠেক হৈ গল আৰু ইয়াতটো নাই হয়নে ইয়াত এটো আহিব ইয়াতটো এই আগফালে 3টা c আহি গল গতিকে এটা প্যাটাৰ্ণ আমি দেখি নাই পোৱা এটা প্যাটাৰ্ণ আমি দেখি পোৱা নাই চাওক মই কি ক'ব বিচাৰিছো ধৰিব পাৰিছে ইয়াত c c ঠেক হল ইয়াত c c ঠেক হল কিন্তু ইয়াত a c ঠেক হৈ গল আৰু ইয়াত আগফালে 3টা c দি দিলে গতিকে এই প্যাটাৰ্ণটো আমাৰ ফলো নহব গতিকে এই প্যাটাৰ্ণটো ফলো নহব আমি বেলেগ প্যাটাৰ্ণ লক্ষ্য কৰিবলৈ চেষ্টা কৰিম ঠিক আছে মই এটা কথা যদি ইয়াত চাও ইয়াত 4টা c আছে ইয়াত 3টা a আছে ঠিক আছে মই যদি ভালকে লক্ষ্য কৰো ইয়াত দুটা c আছে 3টা c আছে 4টা c আছে সব প্যাটাৰ্ণটো এনেকৈ আমি ধৰিব লাগিব সো ইয়াত 2টা c বাহি গল 3টা c বাহি গল 4টা c তাৰ মানে মই এটো কাম কৰিব পাৰো এই ক্ষেত্ৰটো একে হ'ব 4টা c ইয়াত a বহাইলে 4টা a হৈ গল 3টা c ইয়াত a বহাইলে 3টা a হৈ গল দুটা ইয়াত সব দুটা c আছে দেখা পাইছে আপোনালোকে ইয়াত দুটা c আছে গতিকে ইয়াত আমি a বহাইলে দুটা a হৈ গল দুটা c দুটা a গতিকে এটা c এটা a হয়নে তো এই প্যাটাৰ্ণটো ফলো কৰিছে কেতিয়াবা প্যাটাৰ্ণ বিলাক বেলেগ হ'ব চাও এই প্যাটাৰ্ণটো ফলো কৰিছে এটো ইম্পৰ্টেন্ট হয় ঠিক আছে আমি প্ৰথমত কেনেকৈ লক্ষ্য কৰিম ইয়াত দুটা c আছে 3টা c আছে 4টা c আছে তো ইয়াত যদি আমি a বহাই দিও 4টা c 4টা a হৈ গল ইয়াত যদি a বহাই দিও 3টা c 3টা a হৈ গল ইয়াত যদি a বহাই দিও 2টা c 2টা a হৈ গল ইয়াত যদি c বহাই দিও এটা c এটা a 2টা c 2টা a 3টা c 3টা a 4টা c 4টা a ঠিক আছে মানে আমাৰ আনসাৰটো হ'ব c a a a এটো কোড আছে অপচন বি আছে গতিকে অপচন বি টো আমাৰ কাৰেক্ট আনসাৰ ঠিক আছে ক্লিয়াৰ আছে তাৰ নেক্সটলে যাম 17 নম্বৰ কোৱেশ্চন টোটাল লেটাৰ কেটা আছে আমি চাম 1 2 3 4 5 6 7 8 9 10 11 12টা ওকে 12টা আছে গতিকে আমি 3টাকে ভাগ কৰিব 4টাকে ভাগ কৰি চাম ফাৰ্ষ্টত 4টা ওকে 4টা ভাগ কৰা লগালক প্যাটাৰ্ণটো ওলাই গল মোৰ চকুত প্যাটাৰ্ণটো ওলালে নিশ্চয় আপোনালোকৰ চকুটো প্যাটাৰ্ণটো ধৰিব পাৰিছে আপোনালোকে ঠিক আছে সো ৰিজনিংৰ গুটেইখিনি আমি দি আছো প্ৰেক্টিস ৰিভিজন ক্লাसेस আহি আছে বৰ্তমান ভালকে আপোনালোকে মাত্ৰ প্ৰেক্টিস কৰিব লাগে যি সকলে ক্লাसेस বিলাক প্ৰথমৰ পৰা চনে ক্লাसेस বিলাক চাওক মেথছৰ কোৰ্সটো যি সকলে লোৱা নাই মেথছৰ কোৰ্সটো বৰ্তমান ল'ব পাৰিব লক্সটক এপ্লিকেশন ডাউনলোড কৰি মেথছৰ কোৰ্স ল'ব পাৰিব তাত গুটেই আপোনাৰ কনসেপ্টটো ক্ৰিস্টেল ক্লিয়াৰ হ'ব মেথছৰ কাৰণে বেলেগকে চিন্তা কৰাৰ প্ৰয়োজন নাই এক্সামত 20ৰ ভিতৰত মেথছৰ 18 19 মাৰ্কস মাত্ৰ আপোনালোকে স্কোৰ কৰিব লাগে আমাৰ মেথছৰ কোৰ্সটো লোৱাৰ পিছত কিন্তু ক্লাसेस বিলাক চাব লাগিব আৰু প্ৰেক্টিস কৰিব লাগিব নিছে ঠিক আছে
অ'কে ইয়াত ভালকৈ লক্ষ্য কৰক বি আৰম্ভ হৈছে 3 নম্বৰত y আছে ঠিক আছে নিশ্চয় বিত আৰম্ভ হৈছে 3 নম্বৰত y আছে তাৰ মানে কি হৈছে ইয়াতো বি আৰম্ভ 3 নম্বৰত y চাওক ইয়াতো 3 নম্বৰত y আছে মানে ইয়াত বি আৰম্ভ হ'ব হয়নে ঠিক আছে তো মই এটা কথা লক্ষ্য কৰিব পাৰোঁ পুনৰবাৰ ভালকৈ চাওক আপোনালোকে বিত আৰম্ভ হৈছে 3 নম্বৰ y বিত আৰম্ভ হৈছে 3 নম্বৰ y বিত আৰম্ভ হৈছে 3 নম্বৰ y ঠিক আছে ইয়াৰলৈকে আৰু শেষত টি আছে মানে ইয়াতো টি আহি যাব ইয়াতো টি আহি যাব তাৰ মানে বি বি ৱাই টি পেটাৰ্ণ ফ'ল' কৰিছে ইয়াত বি বি ৱাই টি বি বি ৱাই টি বি বি ৱাই টি তাৰ মানে বি টি বি টি বি বি টি বি বি টি বি বি টি বি ক'ত আছে অপশ্যন বিত আছে অপশ্যন বিটো কাৰেক্ট আনচাৰ আমি যেতিয়া ভাগ কৰি দিম চাৰিটাকে তাৰপিছত লক্ষ্য কৰিম ছেম পেটাৰ্ণ ৰিপিট হৈছে নেকি ইয়াত বি আছে ইয়াত ৱাই আছে ইয়াত বি আছে ইয়াত ৱাই আছে আৰম্ভণি বিট কৰিছে 3 নম্বৰত ৱাই আছে আৰম্ভণি বিট কৰিব 3 নম্বৰত ৱাই শেষত টি আছে ইয়াত টি দি দিম ঠিক আছে গতিকে ইয়াতো বি আহি যাব ইয়াত যেহেতু সেকেন্ডত বি আছে লাষ্টত টি আছে সেকেন্ডত বি আছে হয়নে গতিকে অপশ্যন বি তো আমাৰ কাৰেক্ট আনসাৰ হ'ল 18 নম্বৰ কোৱেশ্চন নিজে কৰিবলৈ চেষ্টা কৰক 18 নম্বৰ কোৱেশ্চন নিজে কৰিবলৈ চেষ্টা কৰক কেটা আছে আমি ফাৰ্ষ্টত হিচাপ কৰিম 1 2 3 4 5 6 7 8 9 10 11 12 13 14 15 16 বহুতে এটা প্ৰশ্ন কৰে মোক যে কেনেকৈ পেটাৰ্ণটো ধৰিব পাৰিম ৰিজনিঙৰ ক্ষেত্ৰত তাৰ কাৰণে যেতিয়া প্ৰেক্টিছ বেছিকৈ কৰিব নিজে নিজে মনলৈ আহি যাব আপোনালোকৰ যেতিয়া বেছিকৈ প্ৰেক্টিছ কৰিব এতিয়া আপোনালোকে মেছেজ এটা টাইপ কৰোঁতে কোনডোখৰত কি লেটাৰ আছে মুখস্থ হৈ আছে আপোনালোকৰ যে এ টো লেফ্টৰ ফালে আছে ডি টো ওপৰৰ ফালে আছে বি টো তলত আছে এইটো মুখস্থ হৈ গৈছে আপোনালোকে যেতিয়া প্ৰেক্টিছ বেছিকৈ কৰিছে একে ধৰণে আপোনালোকে পেটাৰ্ণটো মনত থাকি যাব যেতিয়া আপোনালোকে প্ৰেক্টিছ কৰিব গতিকে প্ৰেক্টিছ কৰাটো ইম্পৰ্টেণ্ট হয় আমি 16টা পালোঁ গতিকে চাৰিটাকে ভাগ কৰি দিলোঁ ঠিক আছে এইটো ইম্পৰ্টেণ্ট হয় ভালকৈ লক্ষ্য কৰক এইটো ইম্পৰ্টেণ্ট হয় ভালকৈ লক্ষ্য কৰক ওকে মই যদিহে ভালকৈ লক্ষ্য কৰোঁ যে ইয়াত ডিত শেষ হৈছে ইয়াত ডিত আৰম্ভ হৈছে সেই কথাটো আপোনালোকে ধৰিব পাৰিছেনে নাই পৰা ইয়াত চিত শেষ হৈছে ইয়াত চিত আৰম্ভ হৈছে ইয়াত বিত শেষ হৈছে ইয়াত বিত আৰম্ভ হৈছে হয় নে নহয় আপোনালোকে চাওক মোক কওক যিটোত শেষ কৰিছে সেই লেটাৰে আৰম্ভ কৰিছে সেই লেটাৰে ষ্টাৰ্ট কৰিছে তো ইয়াত যদি মই চি বহাই দিওঁ কাৰণ এ বি চি ডি অকল লেটাৰ আছে বাকী নাই তাৰ নেক্সট আৰম্ভ কৰিছে ডি তাৰপিছত এনেকৈ কৰি ঘূৰি দিছে ডি এ ইয়াত আহিব বি চি হয়নে নহয় মোক কওক আপোনালোকে যে ডিৰ পৰা আৰম্ভ কৰি পিনি ছেকেণ্ডত এনেকৈ কৰি ৰোটেট কৰিছে প্ৰথমত ডি আহিছে তাৰ নেক্সট এ আহিছে তাৰ নেক্সট বি আহিছে তাৰ নেক্সট চি আহিছে ঠিক আছে তাৰ নেক্সট আকৌ চিত আৰম্ভ কৰিছে আকৌ এনেকৈ কৰি ৰোটেট কৰিব চি পিছত চাওক ডি আহিছে ডি পিছত ইয়াত এ আহিব এৰ পিছত বিত শেষ হৈছে ঠিক আছে তো ইয়াত বিৰ পৰা আৰম্ভ কৰিছে এনেকৈ কৰি ৰোটেট কৰিলে বি পিছত ইয়াত চি আহিব চি পিছত ডি আহিছে ডি পিছত এত শেষ হ'ব বুজিলা আপোনালোকে গতিকে চি বি এ অপশ্যন বিত আছে অপশ্যন বিটো কাৰেক্ট আনসাৰ চি বি এ চি এ ঠিক আছে যিটো লেটাৰত শেষ হৈছে সেই লেটাৰে আৰম্ভ কৰিছে তাৰ নেক্সট এনেকৈ আমাৰ ঘড়ী কাটাৰ দিশত ঘূৰি দিছে মাত্ৰ মই আশা কৰিছোঁ ক্লিয়াৰ আছে কিবা কনফিউজন থাকিলে ৰিপিট কৰি চাব তাৰ নেক্সট দুটা কুৱেশ্যন আছে আমাৰ ওচৰত এই দুটা কুৱেশ্যন হিচাপ কৰক কিমানটা আছে লেটাৰ ফাৰ্ষ্টত 1 2 3 4 5 6 7 8 9 10 11 12 13 14 15 16 17 18 19 20টা আছে তো 20টা থাকিলে মই আইদাৰ চাৰিটাকে ভাগ কৰিব পাৰিম হয়নে চাৰিটাকে যদিহে মই ভাগ কৰোঁ কিবা পেটাৰ্ণ ৰিপিট হৈছে নেকি আমি চাম বা কিবা পেটাৰ্ণ ফ'ল' কৰিছে নেকি আমি চাম ইয়াত বিৰ পৰা আৰম্ভ হৈছিলে ইয়াত এৰ পৰা আৰম্ভ হ'ল ইয়াত চিৰ পৰা আৰম্ভ হৈছে ইয়াতো চিৰ পৰা আৰম্ভ হৈছে গতিকে পেটাৰ্ণ এটা আমি ফ'ল' কৰা দেখা নাই হয়নে ইয়াততো এ নাছিলে চাওক বা ইয়াত এ আহিলে গতিকে আমি চাম যিহেতু 20টা আছে আমি 5টা কৰি চাম 5টা কৰিছোঁ ইয়াত 5টা কৰিলোঁ 1 2 3 4 ইয়াত 5টা কৰিলোঁ ঠিক আছে 20টা নাছিলে নেকি 1 2 3 4 5 6 7 8 9 10 11 12 13 14 15 16 17 18 19 20টা আছে ওকে 20টা হ'লে আমি 5টাকে ভাগ কৰিম বি বি চি চি এ হয়নে বি বি চি চি এ বি বি চি চি ওকে তো আমাৰ পেটাৰ্ণটো ওলাই গ'ল বি বি চি চি এ পেটাৰ্ণ হৈছে চাওক ইয়াত বি দুটাত আৰম্ভ ইয়াতো বি দুটাত আৰম্ভ গতিকে ইয়াতো বি যিহেতু আছে এইটো বি হৈ যাব ইয়াতো বি যিহেতু আছে এইটো বি হৈ যাব তো বি বি চি চি এ তো এই পেটাৰ্ণ ফ'ল' কৰিছে মানে আমাৰ বি চি বি হ'ব
BCCB মানে অপশ্যন চিটো কাৰেক্ট আনচাৰ অ'কে নিশ্চয় বুজিলে কোনো কনফিউজন নাই তো আমি কেতিয়াবা কি হয় অলপ ইফাল সিফাল কৰি পেটাৰ্ণটো চাব লাগিব 4টাকে ভাগ কৰি নহ'লে 5টাকে ভাগ কৰি চাম আমি ঠিক আছে আজিৰ লাষ্ট কুৱেশ্যন বেছি দীঘল নকৰোঁ ভিডিঅ'টো আজিৰ লাষ্ট কুৱেশ্যন কি আছে আমাৰ 1 2 3 4 5 6 7 8 9 10 11 12 13 14 15 16 17 18 19টা আছে ওকে 19টা থাকিলে আমি 3টাকে ভাগ কৰিম এটা থাকি যাব আমাৰ 3টা ওকে ধৰিব পাৰিছেনে কি পেটাৰ্ণ হৈছে ধৰিব পাৰিছেনে x ৰে আৰম্ভ x ত শেষ x ৰে আৰম্ভ x ত শেষ x ৰে শেষ হৈছে x ইয়াত আহিব y ৰে শেষ হৈছে y এটা আৰম্ভ y ৰে আৰম্ভ y ত শেষ y ৰে আৰম্ভ y শেষ মাজত z আহিব y ৰে আৰম্ভ y ত শেষ মানে y x z y এটো কি হ'ব আমাৰ z এটা আহিব হয়নে z তো এটো কোড আছে আমাৰ y x z অপশ্যন y z অপশ্যন ডি টু কাৰেক্ট আনসাৰ নহয় জানো এটা অপশ্যন চি টু কাৰেক্ট আনসাৰ ওকে পুনৰবাৰ ভালকে চাওক আপোনালোকে ভালকে তিনটা ভাগ কৰাৰ পিছত দেখা পালে y আৰম্ভ y ত শেষ x ৰে আৰম্ভ x ত শেষ x ৰে আৰম্ভ x ত শেষ গতিকে y ৰে আৰম্ভ y ত শেষ x ৰে আৰম্ভ x ত শেষ মাজত z বহিছে সকলোতে হয়নে y ৰে আৰম্ভ y ত শেষ মাজত z বহিছে তো অপশ্যন চি টু কাৰেক্ট আনসাৰ আশা কৰিছোঁ সম্পূৰ্ণ বুজি পাইছে কোনো কনফিউজন নাই আপোনালোকৰ বাকি বহুত বেছি শুভেচ্ছা জ্ঞাপন কৰিছোঁ প্ৰেক্টিছ বেছিকৈ কৰক ৰিভিজন বেছিকৈ কৰক বাকি ভিডিঅ'টো শ্বেয়াৰ কৰি দিব যদিহে ভাল পায় ধন্যবাদ